মীন ৰাশি ২২ৰ পৰা ৩০ এপ্ৰিলৰ মাজত আপোনাৰ জীৱনত হ'ব পাৰে এটা ডাঙৰ পৰিৱৰ্তন, টকা পইচাৰ এটা অচিন্তিত সুযোগ, কিন্তু তাৰ লগতে আহিব পাৰে এটা গুপ্ত সতৰ্কবাণী। এই ৯ দিনত আপোনাৰ ভাগ্যই কি সত্য খুলিবনে কোনো গুপ্ত বিপদে আপোনাক ৰখাই দিব? ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ এই সপ্তাহত এটা বিশেষ দিন আৰু এটা বিশেষ সংখ্যা আপোনাক ভাগ্য সলনি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মীন ৰাশি এই ২২ৰ পৰা ৩০ এপ্ৰিলৰ মাজত টকা পইচাৰ ক্ষেত্ৰত এটা মধ্যমীয়া কিন্তু গুৰুত্বপূৰ্ণ সময় আৰম্ভ হৈছে। এই সময়ত আপুনি টকা উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰে, কিন্তু তাৰ লগে লগে খৰচো হঠাৎ বাঢ়ি যাব পাৰে। প্ৰথম কথাটো পাতো ইনকামৰ বিষয়ে। এই সপ্তাহত যিসকল ব্যক্তিয়ে চাকৰি কৰে তেওঁলোকৰ বাবে এটা নতুন সুযোগ বা অতিৰিক্ত কাম আহিব পাৰে, যাৰ ফলত অলপ হ'লেও ইনকাম বাঢ়িব। ব্যৱসায় কৰা লোকসকলৰ বাবে কোনো পুৰণি ক্লায়েণ্ট বা বন্ধুৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। বিশেষকৈ ২৪ আৰু ২৭ এপ্ৰিল তাৰিখত ধন লাভৰ যোগ দেখা গৈছে। এতিয়া কথা পাতো ইনভেষ্টমেণ্টৰ বিষয়ে। এই সময়ত আপুনি যিকোনো নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব। খৰধৰ কৰি কোনো ডাঙৰ সিদ্ধান্ত ল'লে ক্ষতি হ'ব পাৰে। বিশেষকৈ ঘৰ, মাটি, দামী বস্তু কিনাৰ ক্ষেত্ৰত অলপ অপেক্ষা কৰাটো আপোনাৰ বাবে বেছি লাভজনক হ'ব। আনএক্সপেক্টেড মানি। এই সপ্তাহত কিছুমান লোকৰ বাবে হঠাৎ ধন আহিব পাৰে, যেনে পুৰণি ধন উভতাই পোৱা, কোনো বন্ধুৰ পৰা সহায় বা সৰু লাভ। কিন্তু এই ধনটো সঠিকভাৱে ব্যৱহাৰ নকৰিলে তাতেই পুনৰ খৰচ হৈ যাব পাৰে। এক্সপেন্স, এইটো এটা ডাঙৰ পইণ্ট। এই সময়ত আপোনাৰ খৰচ বেছি হ'ব পাৰে, বিশেষকৈ ঘৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন বা স্বাস্থ্যৰ ক্ষেত্ৰত। সেইবাবে আপুনি বাজেট মেইনটেইন কৰা অত্যন্ত প্ৰয়োজন। সতৰ্কবাণী, এই সপ্তাহত কাকো টকা ধাৰ দিবলৈ চেষ্টা নকৰিব, বিশেষকৈ ২৫ আৰু ২৮ তাৰিখত, কাৰণ এই ধন পুনৰ ঘূৰাই পোৱাটো কঠিন হ'ব। আৰু কোনো ভুৱা স্কিম বা চমৎকাৰ লাভৰ প্ৰতিশ্ৰুতি থকা অফাৰ পাহৰি যাওক। ৰেমেডি, প্ৰতিদিনে ৰাতিপুৱা এটকা বা ৫ টকা দান কৰক, গৰীব লোকক সহায় কৰক। এইটো আপোনাৰ টকা পইচাৰ শক্তি বঢ়া আৰু অশুভ প্ৰভাৱ কমাব পাৰে। মীন ৰাশি, এই সপ্তাহত ধন আহিব, কিন্তু সঠিক সিদ্ধান্ত লোৱাটোৱেই আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন, কেৰিয়াৰ। মীন ৰাশি এই ২২ৰ পৰা ৩০ এপ্ৰিল এই সময়খিনি আপোনাৰ কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। এই সময়ত আপুনি আগতকৈ অধিক দায়িত্ব ল'ব লাগিব, কিন্তু এই দায়িত্বই আপোনাক আগবঢ়াৰ দুৱাৰ খুলি দিব। প্ৰথম কথাটো আছে চাকৰি কৰা লোকসকলৰ বাবে। এই সপ্তাহত আপোনাৰ ওপৰত কামৰ প্ৰেছাৰ বাঢ়িব পাৰে। বেছি কাম, বেছি দায়িত্ব, কিন্তু এইটো নেতিবাচক নহয়। ওপৰস্থ বিষয়া বা বছে আপোনাৰ কাম লক্ষ্য কৰিব আৰু আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন আৰম্ভ হ'ব। ২৪ আৰু ২৯ এপ্ৰিলত কোনো গুৰুত্বপূৰ্ণ কাম বা মিটিং থাকিব পাৰে। এই দিনত আপুনি যদি মন দি কাম কৰে তেন্তে আপোনাৰ বাবে প্ৰমোশ্যন বা নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। এতিয়া কথা পাতো ব্যৱসায় কৰা লোকসকলৰ বিষয়ে। ব্যৱসায়ত এই সপ্তাহত অলপ উঠানমা থাকিব পাৰে। নতুন ডিল বা কণ্ট্ৰাক্ট আহিব পাৰে, কিন্তু সকলো প্ৰস্তাৱ লাভজনক নহ'ব। সেইবাবে যিকোনো এগ্ৰিমেণ্টত ছাইন কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। বিশেষকৈ ২৬ আৰু ২৮ তাৰিখত নতুন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান থাকিব লাগিব। সহকৰ্মী সম্পৰ্ক, এই সময়ত কিছুমান সহকৰ্মীৰ লগত ভুল বুজাবুজি হ'ব পাৰে। কোনো কথাত তৰ্ক নকৰাকৈ শান্তভাৱে হেণ্ডেল কৰাটো আপোনাৰ বাবে বেছি লাভ হ'ব, কাৰণ এই সময়ত আপোনাৰ ৰেপুটেশ্যন অতি গুৰুত্বপূৰ্ণ। নতুন সুযোগ, যিসকল ব্যক্তি নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত এটা ভাল খবৰ আহিব পাৰে, কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব। প্ৰথমে সকলো দিশ চালি জাৰি চাওক। এই সময়ত আপুনি অলপ মেণ্টেলি ষ্ট্ৰেছ অনুভৱ কৰিব পাৰে, কিন্তু মনত ৰাখিব এই প্ৰেছাৰেই আপোনাক শক্তিশালী কৰি তুলিব। ধৈৰ্য আৰু ডিচিপ্লিন ৰাখিলে আপুনি এই সপ্তাহত বহুতো আগবাঢ়ি যাব। সতৰ্কতা, আনৰ কথা শুনি নিজৰ সিদ্ধান্ত সলনি নকৰিব। অফিচ পলিটিক্সৰ পৰা দূৰত থাকক, নিজৰ কামত মন দিয়ক, এইটোতে আপোনাৰ সফলতা লুকাই আছে। এতিয়া হৈছে ৰেমেডিজ প্ৰতিকাৰ। প্ৰতিদিনে ৰাতিপুৱা উঠি ২ মিনিট নিজৰ লক্ষ্য গ'লটোক মনত ভাবক। এইটো আপোনাৰ ফ'কাছ বা কনফিডেন্স বৃদ্ধি কৰিব। মীন ৰাশি, এই সপ্তাহত আপোনাৰ কামৰ প্ৰেছাৰ থাকিব, কিন্তু এই প্ৰেছাৰেই আপোনাক সফলতাৰ পথ গঢ়ি তুলিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশি এই ৯ দিনত
মানে 22 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত এই সময়খিনি আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত এটা গভীৰ অনুভূতি আৰু পৰীক্ষাৰ সময় হিচাপে আহিছে। এই সময়ত সম্পৰ্কত সত্যতা প্ৰকাশ পাব। যি সম্পৰ্ক শক্তিশালী সেইটো আৰু মজবুত হ'ব, আৰু য'ত সমস্যা আছে সেইটো স্পষ্ট হৈ উঠিব। প্ৰথমে কথা পাতোঁ প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বিষয়ে। এই সপ্তাহত আপোনাৰ প্ৰেম জীৱনত ইম'চনেল বণ্ডিং বেছি থাকিব। আপুনি আপোনাৰ পাৰ্টনাৰৰ ওচৰত নিজৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰিব পাৰিব। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, অলপ ভুল বুজাবুজি বা অভাৰ থিংকিঙৰ বাবে সমস্যা সৃষ্টি হ'ব পাৰে। বিশেষকৈ 23 আৰু 26 এপ্ৰিলত কোনো সৰু কথা ডাঙৰ কাজিয়ালৈ ৰূপান্তৰিত হ'ব পাৰে। সেইবাবে আপুনি শান্তভাৱে কথা পাতক আৰু পাৰ্টনাৰৰ কথা মন দি শুনক। কমিউনিকেশ্যন এই সপ্তাহত আপোনাৰ সম্পৰ্কৰ বাবে মূল চাবিকাঠি হ'ব। এতিয়া কথা পাতক ছিংগেল থকা লোকসকলৰ বিষয়ে। যিসকলে এতিয়া ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কোনো ব্যক্তিৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় বন্ধুত্বৰ পৰা লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। বিশেষকৈ 25 আৰু 28 তাৰিখত নতুন মানুহৰ লগত দেখা সাক্ষাৎ হ'ব পাৰে। কিন্তু খৰধৰ কৰি বিশ্বাস নকৰিব, সময় লওক, বুজিবলৈ চেষ্টা কৰক। এতিয়া কথা পাতক দাম্পত্য জীৱনৰ বিষয়ে, মেৰিড লাইফ। বিবাহিত লোকসকলৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব বাঢ়িব পাৰে। ঘৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন এইবোৰে আপোনাক সময় ল'ব। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে পাৰ্টনাৰে আপোনাক বুজি নাপায়, কিন্তু এইটো স্থায়ী নহয়, এইটো মাত্ৰ সময়ৰ প্ৰভাৱ। 27 আৰু 29 এপ্ৰিলত আপুনি যদি আপোনাৰ পাৰ্টনাৰৰ লগত সময় কটায় তেন্তে সম্পৰ্ক পুনৰ মিঠাচ আহিব। ৰোমান্স এণ্ড বণ্ডিং এই সময়ত যদি আপুনি সৰু সৰু ছাৰপ্ৰাইজ বা কেয়াৰ দেখুৱায় তেন্তে আপোনাৰ সম্পৰ্ক আৰু মজবুত হ'ব। কেতিয়াবা এটা সৰল কথা বা সৰু উপহাৰেই ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ৱাৰ্ণিং মানে সতৰ্কতা, তৃতীয় ব্যক্তিৰ কথা বা ইনফ্লুৱেঞ্চ আপোনাৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। কাকো আপোনাৰ পাৰ্চনেল কথা সম্পূৰ্ণকৈ নক'ব, বিশেষকৈ ছ'চিয়েল মিডিয়া। ভুল বুজাবুজিৰ পৰা দূৰত্ব থাকিব। ট্ৰাষ্ট, আণ্ডাৰষ্টেণ্ডিং এই সময়ত বিশ্বাস মানে ট্ৰাষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপুনি সন্দেহ কৰে তেন্তে সম্পৰ্কত দূৰত্ব বাঢ়িব, কিন্তু যদি আপুনি বিশ্বাস ৰাখে তেন্তে আপোনাৰ সম্পৰ্ক আগতকৈ বেছি গভীৰ হ'ব পাৰে। এতিয়া হৈছে ৰেমেডি মানে প্ৰতিকাৰ। প্ৰতিদিনে ৰাতিপুৱা বা সন্ধিয়া 1 মিনিট নিজৰ পাৰ্টনাৰ বা ভৱিষ্যত প্ৰেম জীৱনৰ বাবে ইতিবাচক চিন্তা কৰক। এইটো আপোনাৰ ৰিলেশ্যনশ্বিপ এনাৰ্জি বঢ়াব। মীন ৰাশি এই সপ্তাহত প্ৰেমত পৰীক্ষা থাকিব, কিন্তু সঁচা অনুভূতি আৰু বিশ্বাসে আপোনাৰ সম্পৰ্কক আগতকৈ শক্তিশালী কৰি তুলিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। মীন ৰাশি এই 22 এপ্ৰিলৰ পৰা 30 এপ্ৰিল এই সময়খিনি আপোনাৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপুনি নিজৰ শৰীৰ আৰু মন দুয়োটাকে সমান গুৰুত্ব দিব লাগিব। প্ৰথমে কথা পাতোঁ স্বাস্থ্যৰ বিষয়ে। এই সপ্তাহত আপুনি অলপ শাৰীৰিকভাৱে ভাগৰুৱা বা মানসিক প্ৰেছাৰ অনুভৱ কৰিব পাৰে। বিশেষকৈ কামৰ প্ৰেছাৰ বা চিন্তাৰ বাবে আপোনাৰ এনাৰ্জি কমি যাব পাৰে। টোপনি ঠিক নোহোৱা, মূৰৰ বিষ, শৰীৰত এলেহুৱা ভাৱ অনুভৱ হ'ব পাৰে। সেইবাবে নিয়মিত সময়ত শুই উঠা আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱাটো অত্যন্ত প্ৰয়োজন। খাদ্যৰ অভ্যাস, ডায়েট এই সময়ত বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য এৰাই চলক। হালধি, ফল মূল আৰু পানী বেছি গ্ৰহণ কৰিলে আপোনাৰ বাবে ভাল হ'ব। ডাইজেষ্টিভ সমস্যা হ'ব পাৰে, সেইবাবে খোৱাৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব। মেণ্টেল হেল্থ মীন ৰাশি মানুহবোৰ সাধাৰণতে বেছি অনুভূতিশীল হয়। এই সপ্তাহত আপুনি অলপ ইম'চনেল অনুভৱ হ'ব পাৰে বা দ্ৰুত চিন্তিত হৈ পৰিব পাৰে। সেইবাবে আপুনি নিজৰ মন শান্ত ৰাখিবলৈ মেডিটেশ্যন বা এক্সাৰচাইজ কৰিব পাৰে। প্ৰতিদিনে অলপ সময় উলিয়াই নিজৰ বাবে ৰাখক, এইটো আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত ভাল হ'ব। এতিয়া কথা পাতোঁ শিক্ষাৰ বিষয়ে মানে ষ্টুডেণ্টছ। এই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ অলপ কমি যাব পাৰে। পঢ়া শুনাত মন নালাগিব বা ডিষ্ট্ৰেশ্যন বেছি হ'ব পাৰে। কিন্তু যদি আপুনি প্ৰপাৰ ৰুটিন মেইনটেইন কৰি চলে তেন্তে ভাল ফলাফল লাভ কৰিব পাৰিব। বিশেষকৈ 24 আৰু 28 এপ্ৰিলত পঢ়া শুনাত অগ্ৰগতি দেখা যাব পাৰে। এক্সামৰ ক্ষেত্ৰত যিসকলে পৰীক্ষাৰ ওচৰত আছে তেওঁলোকৰ বাবে এই সময়ত ৰিভাইজন অতি গুৰুত্বপূৰ্ণ। নতুন কিবা আৰম্ভ কৰাৰ ঠাইত আগতে পঢ়া বিষয়বোৰ ৰিভাইজ কৰক। স্কিল লাৰ্ণিং এই সপ্তাহত নতুন কিবা শিকিবলৈ ভাল সময়, বিশেষকৈ অনলাইন লাৰ্ণিং বা নতুন স্কিল ডেভেলপ কৰাৰ বাবে। এইটো আপোনাৰ ফিউচাৰৰ বাবে বহুত সহায় কৰিব। ৱাৰ্ণিং মানে সতৰ্কতা, স্বাস্থ্যক অৱহেলা নকৰিব, সৰু সমস্যা ডাঙৰ হৈ যাব পাৰে। পঢ়া শুনাত আলস্য নকৰিব, নহ'লে পিছত প্ৰেছাৰ বাঢ়িব। ৰেমেডি
প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয় দেখা বা অলপ খোজ কঢ়াটো আপোনাৰ বাবে ভাল হ'ব। এইটো আপোনাৰ হেল্থ আৰু ফ'কাছ দুয়োটা উন্নত কৰিব। মীন ৰাশি, এই সপ্তাহত যদি আপুনি নিজৰ স্বাস্থ্য আৰু পঢ়া শুনাত মন দিয়ে তেন্তে আপোনাৰ আগন্তুক সময় বহুত উজ্জ্বল হ'ব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ 24, 25, 27 আৰু 29 এপ্ৰিল। শুভ সংখ্যা 3, 7 আৰু 9। শুভ ৰং আকাশী নীলা, সেউজীয়া আৰু বগা। প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা সৰলভাৱে গৰীব ব্যক্তিক কিবা দান কৰক, এটকা হ'লেও চলিব। সোমবাৰে গা ধুই শিৱ মন্দিৰত পানী অৰ্পণ কৰক। মাছক খাদ্য দিয়ক, মীন ৰাশিৰ বাবে বিশেষ শুভ। নেতিবাচক মানুহৰ পৰা অলপ দূৰত থাকক। মীন ৰাশি, এই 22 পৰা 30 এপ্ৰিল এই সময়ছোৱা আপোনাৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। যদি আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে ভাগ্য আপোনাৰ পক্ষত থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এই ধৰণৰ সঠিক ৰাশিফল আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আজিলৈ ধন্যবাদ।